নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক সকলোকে এটা ডাউট হয়তো আপোনালোকৰ মনত খেলিমেলি হৈ আছে যে এডিআৰি গ্ৰেড 3 গ্ৰেড 4 যিমানবোৰ কোৱালিফাইড হ'ল ফাইনেল মেৰিট লিষ্টত নাম আহিল বা এপইণ্টমেণ্টো হয়তো পাব আৰু 2 দিনৰ ভিতৰত এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰ পিছতে আপোনালোকৰ এপইণ্ট তো কথাটো হ'ল কি যেটো ট্ৰেইনিঙৰ এটা দুই এজনে কমেন্ট কৰিছে বহুতে কিন্তু কমেন্ট কৰা নাই দুই এটাহে মই কমেন্ট পাইছো গতিকে তেওঁলোকৰো ডাউটটো ক্লিয়াৰ হওক আৰু বাকি যিমানবোৰেও যদি মনে মনে ভাবি আছে যে আমি চাকৰি এটা পালো তো আমাৰ ট্ৰেইনিং হ'ব নে নহয় এডিআৰি গ্ৰেড 3 গ্ৰেড 4 বা এডিআৰি ট্ৰেইনিং থাকে নে নাথাকে সেই সন্দৰ্ভত আজিৰ ভিডিঅ'ত বা সেইখিনি টপিকৰ ওপৰত আলোচনা কৰিম ঠিক আছে নেক্সট কথাটো হ'ল কি সাবস্ক্ৰাইব কৰিব আৰু অকনমান আমাকো আগুৱাই যোৱাত সহায় কৰিব কাৰণ আমি আপোনালোকক এনে ধৰণৰ আপডেট দিয়ে থাকো এতিয়া কথাটো হ'ল কি ডিপাৰ্টমেন্ট কোনখিনি ডিপাৰ্টমেন্টৰ হ'ব যদি হয় এইখিনি মই কৈ দিছো হোৱাৰ চান্স একদম বেছি আছে তো আপডেট এটা পাইছো ফৰেষ্ট ডিপাৰ্টমেন্টৰ যিমানখিনি আছে তেওঁলোকৰ হ'বই বাৰু ট্ৰেইনিং তো ফৰেষ্ট ডিপাৰ্টমেন্টৰ 2 মাহ ট্ৰেইনিং হ'ব টোটাল জুনিয়ৰ এসিস্টেন্টৰ হ'ব 2 সপ্তাহ স্টেনোগ্ৰাফাৰৰ হ'ব 2 সপ্তাহ ৰেকৰ্ড কিপাৰৰ হ'ব 2 সপ্তাহ ড্ৰাইভাৰৰ হ'ব 1 সপ্তাহ তাৰ পিছত পিয়ন চকীদাৰ গেট কিপাৰৰ হ'ব 3 দিন তাৰ নেক্সট water carrier থুবি বাৰবাৰ ডাক ৰানাৰ পাম অপাৰেটৰ কুক পিয়ন ইলেক্ট্ৰিচিয়ান যোগালী আৰু প্লাম্বাৰ লগতে সুইপাৰৰ হ'ব ইমান মই হেতু আপোনালোকক চাই দি আছো 3 দিন এইখিনি হ'ব 3 দিন ঠিক আছে এইখিনি মাল্টিটাস্কিং হয় এনেকৈ কোনে কেতিয়া কাৰ কি কাম কৰিব লাগে ঠিক নাই ফৰ্থ গেট খিনিয়ে কাৰণ এইবাৰ সিস্টেমটো মাল্টিটাস্কিং কোনোবাই হয়তো কোনোবা দিনা সুইপাৰৰ কাম কৰিব লাগিব পাৰে আকৌ নেক্সট তেৱে আকৌ কোনোবা দিনা ধুবি কামো কৰিব লাগিব পাৰে বা বাৰবাৰৰ কামো কৰিব লাগিব পাৰে কোনে কি কৰিব লাগে ফৰ্থ গেট খিনিৰ হেতু এৰি নাই মানে একদম ডাইৰেক্টলি যে এটা বিভাগতে কাম কৰিব লাগিব তেনেকুৱা নহয় ফৰ্থ গেট খিনিৰ কাম ফৰ্থ গেটৰে যিকোনো ধৰণৰ কাম তেওঁলোকে কৰিব লাগিব পাৰে এটা কথাটো হ'ল কি এইখন যিখিনি আপডেট বা এইখন যিখন নোটিছ মই যত পাইছো এই নোটিছখন হ'ল ইয়াৰ আগতে যে আমাৰ এডিআৰি 1 হৈছিল সেই এডিআৰি 1 ৰ হে এইখিনি আপডেট বা এইখিনি নোটিছ এইখন নোটিছ এইবাৰো যদি হয় বেলেগ আৰু একো চেঞ্জ নহয় বা বেলেগ ডিপাৰ্টমেন্টৰ কোনো ধৰণৰ ট্ৰেইনিং নহয় এইখিনিয়ে হ'ব এডিআৰি 1 ত যিনখিনি ডিপাৰ্টমেন্টৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ বিশেষকে আৰু মই কোৱাখিনিৰ যিখিনি যিকেইটা বিভাগ সেই বিভাগকেইটাৰে ট্ৰেইনিং হ'ব যদি হয় আৰু নহলে নাই আৰু হ'বই কাৰণ এডিআৰি 1 ৰ নিচিনাকে সকলো সিস্টেম এতিয়া কৰি গৈ আছে ঠিক আছে মই আপোনালোকৰ হয়তো বুজাত অসুবিধা হোৱা নাই বা বুজাত যদি অসুবিধা হৈছে কিবা কমেন্ট কৰিব মোৰ তাত ঠিক আছে আৰু যদি এইবাৰো নতুনকৈ কিবা বেলেগ আকৌ ডিপাৰ্টমেন্টৰ যদি তেওঁলোকে ট্ৰেইনিং কৰে বা ট্ৰেইনিং কৰোৱাই আপোনালোকক একদম আপডেট অহাৰ লগে লগে মই আপোনালোকক দি দিম চিন্তা কৰিব নালাগে কথাটো জনাই দিম খালি চেনেলটোৰ লগত জড়িত হৈ থাকিব আপডেটটো আপোনালোক হৈ থাকিব সকলোখিনি বস্তু পাইয়ে থাকিব ঠিক আছে আকৌ এবাৰ মই আপোনালোকক লাগে কৈ দিছো কোনটো ফৰেষ্ট ডিপাৰ্টমেন্টৰ হ'ব 2 মাহ জুনিয়ৰ এসিস্টেন্টৰ হ'ব 2 সপ্তাহ অৰ্থাৎ 2 মাহ বুলি কলে 2 মান্থ আৰু জুনিয়ৰ এসিস্টেন্টৰ 2 সপ্তাহ 2 উইক তাৰ পিছত স্টেনোগ্ৰাফাৰৰ হ'ব 2 সপ্তাহ ৰেকৰ্ড কিপাৰৰ 2 সপ্তাহ ড্ৰাইভাৰৰ 1 সপ্তাহ পিয়ন চকীদাৰ গ্ৰেড কিপাৰৰ হ'ব 3 দিন তাৰ নেক্সট water carrier থুবি বাৰবাৰ ডাক ওমেন পাম অপাৰেটৰ কুক পিয়ন ইলেক্ট্ৰিচিয়ান যোগালী প্লাম্বাৰ আৰু সুইপাৰ এখিনিৰ হ'ব 3 দিন ইমানখিনিয়েই ট্ৰেইনিং হ'ব যদি হয় কাৰণ এডিআৰি 1 তো এইখিনিৰে হৈছিল এওঁলোকৰে হৈছিল বাকি ডিপাৰ্টমেন্টৰ হোৱা নাই ঠিক আছে তো একেটা কথাকে হয়তো মই ডাবল কৈ আছো যদি আকৌ এইবাৰো কিবা বেলেগ ডিপাৰ্টমেন্টৰ নতুনকৈ ট্ৰেইনিং হয় আপোনালোকক জনাম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম